নমস্কাৰ পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ মই পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ মই পুনৰ শিক্ষা হেতু এপৰ ওপৰত এই ভিডিঅ'টো বনালোঁ আৰু এখন গুৰুত্বপূৰ্ণ জাননী মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু হয়তো বহু ছাৰ বাইদেউ অলৰেডি অৱগত হৈছে তথাপি মই ভাবিলোঁ যিসকলে অৱগত হোৱা নাই তেখেতসকলে নিশ্চয় এই ভিডিঅ'টো চাই উপকৃত হ'ব এইখন হৈছে আমাৰ শিক্ষা সেতু এটেণ্ডেন্সৰ লগত জড়িত মই বহুকেইটা ভিডিঅ' আপলোড দিছিলোঁ শিক্ষা সেতু এপত বিসংগতিৰ কথাও দিছিলোঁ আৰু এটেণ্ডেন্সৰ কথা দিছিলোঁ সিএল কেনেকৈ ল'ব লাগে বা কেতিয়াবা সিএলৰ বেলেন্স থাকিলেও বেলেন্সটো নেদেখুৱায় কিছুমান বিসংগতি থাকি যায় আৰু হয়তো সেইবিলাক লাহে লাহে এইবিলাক ডেভেলপ কৰিব লাহে লাহে এইবিলাক ইস্যুবিলাক নোহোৱা কৰিব এতিয়া কথাটো হ'ল আপোনালোক সকলোৱে জানে আৰু মোৰ ফালৰ পৰা ক'ব হৈছোঁ এনেকুৱা বহু স্কুল আছে য'ত শিক্ষক শিক্ষয়িত্ৰীসকলে মানে ইন টাইমটো দিয়ে কিন্তু আউট টাইমটো নিদিয়ে গতিকে এইটো মোৰ কোনো নিজা ভাষ্য নহয় বা মোৰ ব্যক্তিগত কোনো মতামত নহয় বোলে তেখেতসকলক মই টাৰ্গেট কৰি কথাটো তেনেকুৱা নহয় এই জাননীখনেহে কৈছে তাৰমানে যিসকল ছাৰ বাইদেৱে ইয়াতে এমপ্লয়ি বুলি কৈছে যিহেতু শিক্ষা সেতু বৰ্তমান আমাৰ বিদ্যালয়ৰ ক্ষেত্ৰতে প্ৰযোজ্য গতিকে মই ছাৰ বাইদেউ সকলো কথাই স্পেচিয়েলি মই কৈছোঁ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কথা বহুতে তাৰমানে এটেণ্ডেন্সটো দিয়ে ৰাতিপুৱা আৰু তেখেতসকলে সিংক্ৰনাইজ নকৰে সিংক্ৰনাইজ মানে কি এটেণ্ডেন্সটো দিয়াৰ পিছত আপলোড নকৰে এইটো আপলোড দিব লাগে সিংক্ৰনাইজ কৰাৰ পিছতহে মানে ধৰক কোনোবা এজনে চাব পাৰে যে শিক্ষকজন কিমান টাইমত আহিছে কিমান টাইমত অহা নাই বা কেতিয়াবা কিন্তু এনেকুৱাও হয় ছাৰ বাইদেউসকলে আপলোড দিব খোজে কিন্তু নেটৱৰ্কৰ কাৰণে আপলোড নহয় সেইটো নেটৱৰ্কজনিত কাৰণত হয় গতিকে এতিয়া বিভাগীয় কৰ্তৃপক্ষ এইটো কিছুমান অৱগত নহয় তেখেতসকলৰটোহে জানে গতিকে সেইকাৰণে এইখনৰ জৰিয়তে এইটো শ্বেয়াৰ কৰিছে গতিকে তেখেতসকলক সিংক্ৰনাইজ কৰিব দিছে মানে ডেইলি আপডেট দিব দিছে ধৰক আপুনি এসপ্তাহলৈকে ইন টাইম আৰু আউট টাইমো দিছে বুলি ধৰি ল'লোঁ কিন্তু আপোনালোকে আপলোড দিয়া নাই তেতিয়া তেখেতসকলৰ কিছু অসুবিধা হয় যিহেতু ছাৰ্ভাৰলৈকে গৈ নাপায় তেখেতসকলে চাব নোৱাৰে আৰু ফলত সেই মানুহজনক এই এসপ্তাহ এবচেণ্ট হৈ থকা যেন তেখেতসকলে ভাবে বা ধৰি লয় তেখেতসকলে কিন্তু ধৰক এসপ্তাহ পিছত আপোনালোকে আপডেট দিলে তেতিয়া কিন্তু আপোনালোকৰ ডাটাটো তাতে শ্ব' কৰিব গতিকে প্ৰত্যেক দিনৰ ডাটা প্ৰত্যেক দিনে আপলোড দিয়াৰ কাৰণে পৃষ্ঠপোষকতা কৰিছে তেখেতসকলে দিব দিছে এইখনত চাব টু দ্য ডেপুটি ইন্সপেক্টৰ অফ স্কুল টু দ্য ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ টু দ্য প্ৰিন্সিপাল হেডমাষ্টাৰ আৰু চৰি মই আৰু এটা কথা মেনশ্যন কৰা নহ'ল একচুৱেলি এইখন হাইলাকান্দিৰ কাৰণে আহিছে কিন্তু মই ভাবিলোঁ হাইলাকান্দি হ'লেও মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰাটো ভাল হ'ব কাৰণ আজি হাইলাকান্দি জিলাৰ কাৰণে আহিছে কালিলৈ হয়তো আপোনালোকৰ নিজা নিজা ডিষ্ট্ৰিক্টৰ পৰা এখন ইস্যু হ'ব আৰু এইখন মাষ্ট বি ইস্যু হ'বই কাৰণ যিহেতু ইন টাইম আৰু আউট টাইম দুটা অপশ্যন আছে আৰু এখন অলৰেডি জাৰি হৈ গৈছে যে আউট টাইমৰ ক্ষেত্ৰত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ 3:25 PM লৈকে থাকিব লাগে 2:30 PM লৈকে থাকিব লাগিব MV ME আৰু LPৰ হৈছে 2:15 চাগে 2:15 লৈকে থাকিব লাগিব বা 2 বজা মই অকণমান পাহৰিলোঁ গতিকে তেনেকুৱা ক্ষেত্ৰত আউট টাইমৰ কথাটো খুবেই ইম্পৰ্টেণ্ট গতিকে হাইলাকান্দিত দিছে এইখন আৰু হয়তো আপোনালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ পৰা পাব পাৰে গতিকে মই আপোনালোকক অৱগত কৰাই থোৱাটো ভাল হ'ব বুলি মই ভিডিঅ'টো বনালোঁ গতিকে ইয়াতে দিছে শিক্ষা সেতু পৰ্টেলত মানে যিসকলে আউট টাইম দিয়া নাই ইন টাইমটো দিয়ে আউট টাইম দিব দিছে আৰু লগতে ইয়াতে ইন টাইম আউট টাইম দিলে নহ'ব মানে ধৰক স্কুলত নেটৱৰ্ক পোৱা নাই কিন্তু নেটৱৰ্ক থকা জাগাত গৈ দিনৰ ডাটা প্ৰত্যেক দিনতেই মানে সিংক্ৰনাইজ কৰিব দিছে ছাৰ্ভাৰত আপডেট দিব দিছে গতিকে এই ভিডিঅ'টোত এইখিনি আছিলে বিশেষ একো নাই এইখিনি আপোনালোকে জানেই বাৰু এইখিনি ক'বলগীয়া কথা নহয় কিন্তু তথাপি মানে ভাবা যায় যে আজি নেটৱৰ্কৰ প্ৰব্লেম এবাৰ দুবাৰ ট্ৰাই কৰা যায় ছাৰ বাইদেউসকলে নিশ্চয় কৰে কিন্তু কেতিয়াবা আপলোড নহ'লে হয়তো পাহৰি যায় গতিকে তেনেকুৱা আপোনালোকে নকৰিব এইবাৰৰ পৰা যিহেতু ইয়াতে সম্পূৰ্ণ কোৱা হৈছে আৰু চেলাৰীৰ লগত যিহেতু জড়িত বুলি কৈছে এতিয়ালৈকে যদিও এইটো এটা পাইলট প্ৰজেক্ট টাইপ মানে যদিও মানে একেবাৰে ফাংচনেল হোৱা নাই বস্তুটো তথাপি কাৰ কেতিয়া কি হৈ যায় এইটো কোনেও ক'ব নোৱাৰে ওপৰত কেনেকুৱা ধৰণৰ ডাটাবিলাক গৈছে গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে যদি কিবা এক্সপ্লেনেশ্যন ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব বুলি আশা কৰিলোঁ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ